মুখ ঠেকেচা খালে নেকি বিধায়ক অখিল গগৈ ৰূপ সলনি কৰিছে বিধায়কগৰাকীয়ে মিয়াখেদা আন্দোলনক পৰিণত কৰিব লাগে বিদেশী খেদা আন্দোলনলৈ এই ভাষ্য শিৱসাগৰৰ বিধায়ক অখিল গগৈ এয়া ৰাজনীতি আছিল নে সম্প্ৰীতি আছিল খুৰ সলনি কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ সমাগত 2026 বিধানসভাৰ নিৰ্বাচন সৌখি দিনালৈকে নামনিক বাংলাদেশী মিয়াৰ বিৰুদ্ধে চলা অভিযানক বিৰোধিতা কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ শান্তনা দিছিল কান্দোনত ভাগি পৰা বাংলাদেশী মিয়া মহিলাক সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই সমূহ দৃশ্য তাৰ পাছতে বিধায়কগৰাকীক সামাজিক মাধ্যমত খিলঞ্জিয়াই কৰিছিল সমালোচনা বৰ্তমান উজনিত মিয়াৰ বিৰুদ্ধে জাঙুৰ খাইছে দল সংগঠন শিৱসাগৰত এতিয়া বাংলাদেশী মিয়াৰ বিৰুদ্ধে ঘৰে ঘৰে চলিছে উচ্ছেদ অভিযান তেনে সময়তে ৰূপ সলনি কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ মিয়া খেদা আন্দোলনক পৰিণত কৰিব লাগে বিদেশী খেদা আন্দোলনলৈ সংবাদ মেলযোগে এই মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ইয়াৰ উপৰিও চৰকাৰক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ যে বৰ্তমান যেটো মিয়া খেদা আন্দোলন চলি আছে এই আন্দোলনটো আমি সকলোৱে মিলি সমগ্ৰ অসমীয়া মানুহে মিলি ইয়াক আমি বিদেশী খেদা আন্দোলনত পৰিণত কৰিব লাগে মিয়া খেদা বঙালী খেদা মাৰোৱাৰী খেদা বিহাৰী খেদা এই যিবিলাক এটা এটা জাতি বা জনগোষ্ঠী বা এটা এটা ধৰ্মীয় সম্প্ৰদায়ক খেদাৰ যেটো যিবিলাক আঁচনি যিবিলাক পৰিকল্পনা এইবিলাক হল সাম্প্ৰদায়িক পৰিকল্পনা কিন্তু জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বিদেশৰ পৰা অহা সকলো বিদেশী নাগৰিকক বহিষ্কাৰৰ দাবীটো এটা গণতান্ত্ৰিক দাবী এটা ধৰ্মনিৰপেক্ষ দাবী আৰু এটা জাতিৰ এটা জাতীয় দাবী হ'ব নিশ্চিতভাৱে পাৰে কিন্তু যদি এই আন্দোলনটোক আমি কেতিয়াবা বঙালী খেদা আন্দোলনত পৰিণত কৰি দিওঁ কেতিয়াবা যদি মিয়া খেদা আন্দোলনত পৰিণত কৰি দিওঁ কেতিয়াবা যদি বহিৰাগত খেদা আন্দোলনত পৰিণত কৰি দিওঁ কেতিয়াবা যদি মাৰোৱাৰী খেদা আন্দোলনত পৰিণত কৰি দিওঁ কেতিয়াবা যদি বিহাৰী খেদা আন্দোলনত পৰিণত কৰি দিওঁ যদি এনেকুৱা ধৰণৰ আন্দোলনত পৰিণত কৰি দিওঁ তেতিয়াহলে এই আন্দোলনবিলাক হৈ পৰে এটা এটা সাম্প্ৰদায়িক আন্দোলন সেই আন্দোলনবিলাকৰ ফলাফল হৈ পৰে সদায় ক্ষণস্থায়ী আৰু সেই আন্দোলনবিলাকৰ শেষ যেটো কাৰবাৰ সেই কাৰবাৰটো হৈ পৰে সংঘৰ্ষময় আৰু এনেকুৱা যে কোনো আন্দোলনৰ শেষ যেটো সুবিধা সেই সুবিধা সদায় চৰকাৰ বা শাসক শ্ৰেণীয়ে গ্ৰহণ কৰে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ বিশেষকৈ শিৱসাগৰত যেটো মিয়া খেদা আন্দোলন চলাই আছে সেই আন্দোলনটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৃষ্ঠপোষকতা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ ঘোষণা কৰিছে বাৰম্বাৰ যে তেওঁৰ পৃষ্ঠপোষকতাতে আচলতে শিৱসাগৰ আৰু অন্য ঠাইত মিয়া খেদা আন্দোলন চলি আছে এতিয়া এই যেটো মিয়া খেদা আন্দোলন এই মিয়া খেদা আন্দোলনটোকে আমি দেখিবলৈ পাইছো যে 2026 চনৰ বিজেপি দল আৰু আৰএছএছৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ যেন শ্লোগানত পৰিণত হৈছে আগতে 2016 চনত তেওঁলোকে যেটো শ্লোগান দিছিলে যেটো নেৰেটিভ উলিয়াইছিলে বিজেপি আৰু আৰএছএছে সেইটো আছিল জাতি মাটি ভেটি সুৰক্ষা 2021 বিধানসভা নিৰ্বাচনত হেতুক তেওঁলোকে মুগল খেদা আন্দোলন বা হৰাইঘাটৰ শেষ যুদ্ধ বুলি তেওঁলোকে 2021 ঘোষণা কৰিলে 2016 জাতি মাটি ভেটি সুৰক্ষা 2021 হৰাইঘাটৰ শেষ ৰণ আৰু 2026 মিয়া খেদা আন্দোলন এই গোটেইটো আমি দেখিবলৈ পাইছো যে বিজেপিয়ে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ আৰএছএছে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ আৰু কিছুমান সংগঠনৰ সকলো মানুহে হয়নে নহয় মই নাজানো কিন্তু কিছুমান সংগঠনৰ কিছুমান লুম্পেন চৰিত্ৰই
বিজেপিক সহায় কৰিবৰ কাৰণে চৰকাৰক সহায় কৰিবৰ কাৰণে আৰু তাৰ পৰা তেওঁলোকে ব্যক্তিগত ফাইদা লুটিবৰ কাৰণে আজি অসমৰ বিখ্যাত বিদেশী খেদা আন্দোলনটোক মিয়া খেদা আন্দোলনলৈ ৰূপান্তৰিত কৰিছে ইয়াৰ উপৰিও এবাৰ বাংলাদেশী মিয়াৰ বিৰুদ্ধে ওলাই আহিল খিলঞ্জীয়া মুছলমান মহিলাৰ আহ্বান মিয়াৰ লগত বিবাহপাশত আবদ্ধ হৈ যাতে কোনেও কৃষ্টি সংস্কৃতি শেষ নকৰে মিয়াসকলৰ লগত বিবাহপাশত আবদ্ধ হৈ আমাৰ যি কৃষ্টি সংস্কৃতি শেষ নকৰে কাৰণ আমি এই অসমৰে হওঁ আমি এই অসমতে জীয়াব লাগিব আৰু ইয়াতে মৰিব লাগিব তেওঁলোকক সোমোৱাৰ লগে লগে কাৰণ আমাৰ ভুল আমাৰ থলুৱা এজনে কৰিছে থলুৱা মুছলমান এজনে মিয়া মাইকী মানুহ বিয়া পাতি তেওঁৰ জীয়েকক মিয়ালে বিয়া দি তেওঁলোকে গোটেই পৰিৱেশ নহয় আজি আমাৰ গোটেই সোণাৰী নগৰখনক বিপদৰ সন্মুখীন কৰাইছে যিটো কাৰণে মই আজি এই মঞ্চত উপস্থিত হৈ সকলোকে আহ্বান জনাইছো যাতে দ্বিতীয়তে আমাৰ কোনো গৰিয়া মৰিয়া দেশী জলহা খিলঞ্জীয়াসকলে কেতিয়াও মিয়াসকলৰ লগত বিবাহপাশত আবদ্ধ নহয় আৰু তেওঁলোকক ইয়াত থিতাপি ল'বলৈ যাতে প্ৰশ্ৰয় নিদিয়ে লগতে মিয়া খেদুৱা আন্দোলনক সমৰ্থন কৰা দল সংগঠনৰ নেতাক সমৰ্থন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ক'লে এনেকৈ এইটোতো আজি ধমকি নহয় 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব আপোনালোকে দেখা নাই নেকি দিলুৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাত হৈ যায় আপোনালোকৰ কিবা হলেতো কোনো নাহে আপোনালোকৰ কিবা হলে কোনবা আহে জানো গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি তেওঁলোকেহে কৰিছে গতিকে এইবিলাকতো অসমত সঁচা কথা নহয় গতিকে আমাৰ জাতিটো দাব খাই কিছুমানে সাৰেন্ডাৰ কৰিছে কিছুমানে যুঁজিব চেষ্টা কৰিছে আকৌ যুঁজিব চেষ্টা কৰা কেইটাকে টকশ্বো পাতি আকৌ মনটো বেয়া কৰি দিয়ে কেইটামানে যুঁজি আছে যুঁজি থকা কেইটাকো আকৌ টকশ্বো পাতি গালি গালাজ কৰি সিহঁতৰ মনটো বেয়া কৰি দিয়ে ক'ত যুঁজিব লাষ্টত আপোনালোকৰ ভণ্টি বাইদেউকো সেই জাগাতে বিয়া দিব লাগিব নিউজ ডেস্ক ৰাইজিং নৰ্থ ইষ্ট